Hello students, আৰু এটা নতুন ভিডিঅ' হৈতে তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আমি পঢ়ি আছিলো ক্লাস 11 ৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 3 মোশন ইন এ স্ট্ৰেট লাইন। তো আজি এই চেপ্টাৰটোৰ এটা নতুন টপিক স্পীড এণ্ড ভেলোচিটি সম্পৰ্কে আজি ক্লাছত আমি ডিসকাস কৰিম। সো স্পীড মানে অসমীয়াত হৈছে দ্ৰুতি আৰু ভেলোচিটি মানে অসমীয়াত হৈছে বেগ। সো স্পীড এণ্ড ভেলোচিটি বা দ্ৰুতি আৰু বেগ এই দুইটা বস্তু আমি অলৰেডি ক্লাস 9 ৰ যেটো মোশন চেপ্টাৰ আছে সেই মোশন চেপ্টাৰটো অলৰেডি আমি পাই আহিছো। সো ইয়াত অলপ বহলকে আমি ডিসকাস কৰিম। সো আজিৰ ক্লাসটো মূলত স্পীড এণ্ড ভেলোচিটি সম্পৰ্কে আমি ডিসকাস কৰিম আৰু লগতে স্পীড আৰু ভেলোচিটিৰ লগত ৰিলেটেড কিছুমান প্ৰবলেম ডিসকাস কৰিম। তো মই ইয়াত স্পীড এণ্ড ভেলোচিটিৰ দুটা ডেফিনেশন লিখি থৈছো। স্পীডত লিখিছো কি the rate of change of position of an object with time in any direction। আৰু velocity লিখি থৈছো the rate of change of position of an object with time in a given direction। দুইটাতে মই এটা বস্তু কমন লিখিছো এটো হৈছে কি rate of change of position of an object with time। দুইটাতে একে বাট ইয়াত লিখিছো in any direction যিকোনো এটা ডাইৰেকশনত বাট ইয়াত মই লিখিছো কি in a given direction এটা certain direction। That means a speed যেটো টার্ম এই স্পিড টার্মটোৰ লগত ডাইৰেকশনৰ কোনো খেল নাই, তুমি কোন ডাইৰেকশনত গৈছা মতলব নাই। কিন্তু ভেলোচিটি কি হ'ব in a given direction। That means তুমি কোনটো ডাইৰেকশনত গৈছা এই কথাটো ইয়াৰ লগত ৰিলেশন আছে। ঠিক আছে। সো সিম্পল ওয়ার্ডত স্পিড মানেনো কি বুজিবলৈ হলে কথাটো এনেকুৱা ধৰণৰ যে কিবা এটা বস্তু সাপোজ মোশনত আছে বা কিবা এটা বস্তু মুভ কৰি আছে সেই বডিটোৰ স্পিড মানে আমি বুজিম কি যে পার ইউনিট টাইম মানে ইউনিট টাইম মানে 1 সেকেন্ড বা 1 আৱাৰ 1 সেকেন্ড বা 1 আৱাৰত এটা মোশনত থকা এটা বডিয়ে কিমান ডিসটেন্স নো ট্ৰেভেল কৰিলে হেতুকে আমি কি বুলি কওঁ স্পিড বুলি কওঁ। আৰু ইয়াৰ লগত কোনো ধৰণৰ ডাইৰেকশনৰ কথা নাই, যিকোনো এটা ডাইৰেকশন হ'ব পাৰে। ঠিক আছে। তো সাপোজ আমি কওঁ যে বাস এখন গৈ আছে, বাসখনৰ স্পিডটো হৈছে 40 কিলোমিটাৰ/আৱাৰ। দ্যাট মিন্স কি যে 1 আৱাৰত বাসখনে 40 কিলোমিটাৰ ট্ৰেভেল কৰিছে। বা কিবা এটা অবজেক্ট আছে, অবজেক্টটোৰ স্পিডটো হৈছে 10 মিটাৰ/সেকেন্ড। দ্যাট মিন্স সেই অবজেক্টটোৱে 1 সেকেন্ডত 10 মিটাৰ ডিসটেন্স এটা ট্ৰেভেল কৰিছে। ঠিক আছে। সো হেতু হৈছে স্পিড। সিম্পলি যদি মই স্পিড লিখিবলৈ হও স্পিড ইকুৱেল টু হ'ব speed equal to distance divided by time। total distance in a given time duration jiman distance travel kore so he distance sob jodi ami time interval e divide koru tetia ami ki pam speed pam। ঠিক আছে। but velocity logot ki relate hoy ase direction or kotha relate hoy ase je ki eta object e tar position to change korise in a given direction। So he direction to ki in a given direction boli je koi aso he direction to ki he direction to hoise ki displacement or direction। So displacement or direction mane no ki from initial position to final position। That means velocity mane hoise ki velocity is equal to displacement divided by time। তো আমি সিম্পলি স্পিড আৰু ভেলোচিটি কি বুজিবলৈ হলে এটাই বুজিব লাগে কি স্পিড মানে হৈছে ডিসটেন্স ডিভাইডেড বাই টাইম মানে পার ইউনিট টাইমত কিমান ডিসটেন্স ট্ৰেভেল কৰিছে এটোকে আমি স্পিড বুলি কম আৰু ভেলোচিটি মানে হৈছে কি পার ইউনিট টাইমত কিমান ডিসপ্লেসমেন্ট নো ট্ৰেভেল কৰিছে হেতুকে আমি কি বুলি কম ভেলোচিটি বুলি কম। ওকে। যেহেতু ডিসটেন্স এটা স্কেলাৰ কোয়ান্টিটি সো স্পিড টু এটা কি কোয়ান্টিটি হ'ব scalar quantity। that means here direction or logot kono dhoronor relation nai but displacement is a vector quantity ami agor class to pohi aisu। so displacement jodi eta vector quantity hobole hoy then definitely velocity to eta ki hobo vector quantity hobo hol। okay next speed or value to hoday positive hobo ba 0 hobo। 0 ketia hobo ৰৈ থকা বডি এটাৰ স্পিড সদায় কি হ'ব 0 হ'ব। বাট ভেলোচিটি টু কি হ'ব পাৰে 0 হ'ব পাৰে, পজিটিভ হ'ব পাৰে, নেগেটিভ হ'ব পাৰে।
কেলে নেগেটিভ হ'ব পাৰে বিকজ আমি পঢ়িছিলো কি যে ডিসপ্লেসমেন্টটো পজিটিভ নেগেটিভ আৰু জিৰো হ'ব পাৰে যদি ডিসপ্লেসমেন্ট জিৰো ভেলোসিটি জিৰো যদি ডিসপ্লেসমেন্ট পজিটিভ ভেলোসিটি পজিটিভ যদি ডিসপ্লেসমেন্ট নেগেটিভ তেতিয়াহলে কি ভেলোসিটিও নেগেটিভ আৰু স্পিড আৰু ভেলোসিটিৰ ইউনিটটো কি হ'ব মিটাৰ পাৰ সেকেন্ডটো লিখিব পাৰো বা কিলোমিটাৰ পাৰ আৱাৰ দুইটাৰে ইউনিট একেই মিটাৰ পাৰ সেকেন্ড বা কিলোমিটাৰ পাৰ আৱাৰ তো এইগিটাই হৈছে কি স্পিড আৰু ভেলোসিটি সম্পৰ্কে কথা তো স্পিড মানে কি ডিসটেন্স ডিভাইডেড বাই টাইম মানে 1 ইউনিট টাইমত বা পার ইউনিট টাইমত কিমান ডিসটেন্স ট্রাভেল কৰিছে এটোকে আমি ডিসটেন্স বুলি কওঁ ঠিক আছে ভেলোসিটি মানে কি ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম মানে পার ইউনিট টাইমত কিমান ডিসপ্লেসমেন্ট ট্রাভেল কৰিছে এটোকে আমি ভেলোসিটি বুলি কওঁ স্পিড to is a scalar quantity but velocity is a vector quantity speed to positive hobo pare ba zero hobo pare kintu ketio negative hobo nore but velocity to ki hobo zero hobo pare positive hobo pare negative hobo pare aru khali duitare unit to eke unit to is ki meter per second ba kilometer per hour ঠিক আছে এতিয়া আমি এটা বস্তু চাম যে এটা অবজেক্টৰ স্পিড আৰু ভেলোসিটি একে হ'ব পাৰে নেকি বা যদি একে হয় দেন কোনটো কন্ডিশনত স্পিড আৰু ভেলোসিটি কি হ'ব একে হ'ব ঠিক আছে তো মই লিখিলো কি যে স্পিড ইকুয়াল টু ভেলোসিটি ওকে স্পিড ইকুয়াল টু মই কি বুলি কলো ভেলোসিটি বুলি কলো সো স্পিড ইকুয়াল টু ভেলোসিটি নো কোনটো কন্ডিশনত হ'ব এটো আমি জানিব লাগে ঠিক আছে এৰে স্পিড মানে আমি কি পাইছিলো ডিসটেন্স ডিভাইডেড বাই টাইম আৰু ভেলোসিটি মানে আমি কি পাইছিলো ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম সো টাইম ক্যান্সেল আউট হৈ গলে আমি কি পাম যে ডিসটেন্স ইকুয়াল টু ডিসপ্লেসমেন্ট That means কিবাটা বডিৰ যদি স্পিড আৰু ভেলোসিটি একে হ'বলে হয় ওকে ইয়াত এটা কথা কৈছো যে ভেলোসিটি লগত ম্যাগনিটিউড আৰু ডাইৰেকশন দুটা বস্তু ৰিলেট হৈ আছে স্পিড টু এটা স্কেলাৰ কোৱান্টিটি কাৰণে তাৰ অকল ম্যাগনিটিউড মানে অকল ভ্যালু এটা পাওঁ কিন্তু ভেলোসিটি ডাইৰেকশনৰ কথা আছে সো মই ইয়াত ডাইৰেকশনৰ কথা কোৱা নাই ডাইৰেকশনৰ কথা আমি ডিটেইলছত আহিম যেতিয়া আমি ভেক্টৰ এলজেব্ৰা পঢ়িম তাতে ইয়াত মই ভেলোসিটিৰ অনলি ম্যাগনিটিউডৰ কথা কৈছো velocity magnitude velocity বুলি কলে তাৰ লগত magnitude লাগে আৰু তাৰ লগত ডাইৰেকশনো লাগে সো ডাইৰেকশনটো কেনেকে পাও আমি হেকু কথা ভেক্টৰ পঢ়িলে আমি ডিটেইলছত গম পাম তো মই কলো যে কি এটা বডিৰ স্পিড আৰু ভেলোসিটি যদি ইকুৱেল হ'বলে হয় দেন হে বডিটোৰ কি হ'ব ডিসটেন্স আৰু ডিসপ্লেসমেন্ট কি হ'ব লাগিব একে হ'ব লাগিব এটা ডিসটেন্স আৰু ডিসপ্লেসমেন্ট নো কেতিয়া একে হ'ব যেতিয়া বডি এটা স্ট্ৰেট লাইন পাথ এটা ট্ৰেভেল কৰিব এৰ পৰা বি লে সাপোজ বডি টু গল আৰু বডি টু কেনেকে ট্ৰেভেল কৰিলে এটা স্ট্ৰেট লাইন পাথত ট্ৰেভেল কৰিলে ইন দিস কেস ডিসটেন্স ইকুৱেল টু কি ডিসপ্লেসমেন্ট বাট বডি টু আকৌ ৰিটাৰ্ন হ'ব নালাগিব কি এটো ডাইৰেকশনত গৈ আছে নহয় এই ডাইৰেকশনটো হি কন্টিনিউ কৰি থাকিব লাগিব তো কেতিয়াবা 1 মাৰ্কৰ হয়তো কোৱেশ্চন আহিব পাৰে যে কেতিয়া স্পিড বডি এটাৰ স্পিড আৰু ভেলোসিটি কেতিয়া ইকুৱেল হ'ব সো কেতিয়া ইকুৱেল হ'ব বুলি কম আমি কম যে ডিসটেন্স ইকুৱেল টু ডিসপ্লেসমেন্ট হলে কি হ'ব স্পিড আৰু ভেলোসিটি ইকুৱেল হ'ব কিন্তু অকল হেতু কৈ ৰৈ দিলে আমি নহব আমি লগত এটো ক'ব লাগিব যে বডিটোৱে যেতিয়া স্ট্ৰেট লাইন পাথ এটা ট্ৰেভেল কৰে বডিটোৱে যেতিয়া স্ট্ৰেট লাইন পাথ এটা ইন এ সাৰ্টেন ডাইৰেকশন ট্ৰেভেল কৰে আকো উভতি নাহে মানে আমি ইন এ সাৰ্টেন ডাইৰেকশন বুলি কথাটো কৈ দিলে হ'ব সো বডিটা যেতিয়া এডাল স্ট্ৰেট লাইনত ইন এ সাৰ্টেন ডাইৰেকশন ট্ৰেভেল কৰে তেতিয়া ডিসটেন্স ইকুৱেল টু ডিসপ্লেসমেন্ট হ'ব আৰু যেতিয়া ডিসটেন্স ইকুৱেল টু ডিসপ্লেসমেন্ট হ'ব তেতিয়া বডিটোৰ স্পিড আৰু কি হ'ব ভেলোসিটি একে হ'ব ঠিক আছে নেক্সট আমি এটা কথা ক'ব পাৰো যে কি distance is always greater than or equal to displacement or কি কলো distance is always greater than or equal to displacement আমি এতিয়া কোনটো কন্ডিশনত ডিসটেন্স ইকুৱেল টু ডিসপ্লেসমেন্ট হয়তো পালো আমি সো ডিসটেন্স ডিসপ্লেসমেন্টৰ ইকুৱেল হ'ব পাৰে বুলি আমি পালো আৰু এটা কন্ডিশন লিখিছো মই হে কন্ডিশনটো হৈছে ডিসটেন্স গ্ৰেটাৰ দেন ডিসপ্লেসমেন্ট ডিসপ্লেসমেন্টতকে ডিসটেন্সটো মই ডাঙৰ বুলি লিখিছো
তো মই আগৰ ক্লাছটো ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ বিষয়ে পঢ়িছিলো তাত মই যিমান কিটা এক্সাম্পল মই কৰিলো কোৱেশ্চন কৰিলো বা যিমানখিনি এক্সাম্পল দিলো তাত যদি তুমি চোৱা প্ৰতিটো কেছতে কি হয় ডিসটেন্স টু ডাঙৰ ডিসপ্লেসমেন্ট টু সৰু আৰু ডিসপ্লেসমেন্ট সৰু হ'বই বিকজ ইট ইজ দ্য শৰ্টেষ্ট ডিসটেন্স বিটুইন ইনিশিয়াল এণ্ড ফাইনেল পজিশন সো ডিসটেন্স হয় ডিসপ্লেসমেন্টৰ ইকুৱেল হ'ব নহয় ডিসটেন্স টু কি হ'ব সদায় ডাঙৰ হ'ব ঠিক আছে এতিয়া যদি মই দুইফালে টাইমেৰে ডিভাইড কৰিম ডিসটেন্স ডিভাইডেড বাই টাইম কৰো এফালে তেতিয়া মই কি কৰিব লাগিব ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম কৰিব লাগিব ওকে ডিসটেন্স ডিভাইডেড বাই টাইম মই কিমান পালো স্পিড পালো ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম মই কি পালো ভেলোসিটি পালো সো এটো এটা স্টেটমেন্ট হয় যে বডি এটাৰ স্পিড টু সদায় গ্ৰেটাৰ দেন অৰ ইকুৱেল টু কি হ'ব ভেলোসিটি ঠিক আছে গ্ৰেটাৰ দেন অৰ ইকুৱেল টু ভেলোসিটি হ'ব ভেলোসিটিটো কেতিয়াও সৰু হ'ব নোৱাৰে হয় হি স্পিডৰ ইকুৱেল হ'ব নহয় স্পিডতকে সৰু হ'ব ওকে এতিয়া এই ভেলোসিটিটো যদি এফালে লৈ আহো স্পিড ডিভাইডেড বাই ভেলোসিটি গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 1 কেতিয়াবা আমাৰ হয়তো 1 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে যে স্পিড আৰু ভেলোসিটিৰ মাজৰ ৰিলেচনটো কোৱা আৰু আমাক চাৰিটা অপচন দি থোৱা থাকিব পাৰে সো তাত এটা অপচন হয়তো থাকিব স্পিড ডিভাইডেড বাই ভেলোসিটি গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 1 এটো আগতে কম্পিটিটিভ এক্সামত এই কোৱেশ্চনটো আহি গৈছে স্পিড আৰু ভেলোসিটি ৰিলেচন তো আমি কি পালো যে স্পিড ডিভাইডেড বাই ভেলোসিটি ইজ অলৱেজ গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 1 ঠিক আছে ওকে নেক্সট স্পিডৰ বেলেগ বেলেগ কিছুমান টাইপ আছে তেনেকে ভেলোসিটিৰ বেলেগ বেলেগ কিছুমান টাইপ আছে সো স্পিডৰ ডিফাৰেন্ট টাইপস এটা আমি ক'ব পাৰো ইউনিফৰ্ম স্পিড এটা ক'ব পাৰো আমি নন ইউনিফৰ্ম স্পিড এটা হৈছে এভাৰেজ স্পিড আৰু এটা হৈছে instantaneous speed okay speedor belek belek type eta kolu ko eta moi kolu ki uniform speed eta kolu non uniform speed eta average speed aru eta instantaneous speed teneke velocity ru type ase ekegita type e uniform velocity non uniform velocity average velocity and instantaneous velocity ঠিক আছে গোটেই বিলাক একে ইয়াত খালি সব আমি ডেফিনেশন বিলাক দিউতে ডিসটেন্সৰ কথা কম ভেলোসিটি ডেফিনেশন বিলাক দিউতে আমি ডিসপ্লেসমেন্টৰ কথা কম ওকে এটা ইউনিফর্ম স্পিড মানে নো কি ডেফিনেশনে কৈছে ইউনিফর্ম স্পিড মানে হৈছে কি যে যদি এটা বডিয়ে ইকুৱেল ইন্টাৰভেল অফ টাইমত ইকুৱেল ডিসটেন্স ট্ৰেভেল কৰে দেন আমি হেই বডিটো ইউনিফর্ম স্পিডত আছে বুলি কম বা হে বডিটোৰ স্পিডটো কম ইউনিফর্ম স্পিড বুলি কম কেতিয়া কম যেতিয়া বডি এটাই ইকুৱেল ইন্টাৰভেল অফ টাইমত ইকুৱেল ডিসটেন্স ট্ৰেভেল কৰে সাপোজ এটা বডি এ ট্ৰেভেল কৰিছে এৰ পৰা বি লে সাপোজ বডি এটাই ট্ৰেভেল কৰিছে এৰ পৰা ইয়ালে সাপোজ 2 মিটাৰ এৰ পৰা ইয়াৰ পৰা ইয়ালে সাপোজ 2 মিটাৰ সো এখানে 2 মিটাৰ যাওতে সাপোজ টাইম লৈছে 1 সেকেন্ড আকৌ এটো 2 মিটাৰ গল এটো যাবলো কিমান ললে 1 সেকেন্ড টাইম ললে সো এহেতি এই 2 মিটাৰ যাবলে 1 সেকেন্ড ললে এই 2 মিটাৰ যাবলে 1 সেকেন্ড ললে এই 2 মিটাৰ যাবলে 1 সেকেন্ড ললে বা নেক্সট আকৌ 2 মিটাৰ যাবলে 1 সেকেন্ড ললে তো ইহতৰ যেটো স্পিড হ'ব এই বডিটোৰ যেটো স্পিড হ'ব এই স্পিডটো আমি কি বুলি কম ইউনিফর্ম স্পিড বুলি কম কেলে কম ইউনিফর্ম স্পিড বুলি বিকজ এই বডিটোৱে ইকুৱেল ইন্টাৰভেল অফ টাইম ইন্টাৰভেলটো কিমান 1 সেকেন্ড টাইম ইন্টাৰভেলত কিমান ইকুৱেল ডিসটেন্স ট্ৰেভেল কৰি আছে মানে 2 মিটাৰ এটা ডিসটেন্স এদি ট্ৰেভেল কৰি আছে সো হেতু কাৰণে এই বডিটোৰ স্পিডটো আমি কি বুলি কম ইউনিফর্ম স্পিড বুলি কম কিন্তু এই ৰখৰ এটা কথা আছে ডেফিনেশনটো পিছফালে আৰু এটা কথা লিখি দিছে হাউএভাৰ দ্য টাইম ইন্টাৰভেল মে বি very small এই টাইম ইন্টাৰভেলটো বহুত বেছি সৰু হ'ব লাগিব সেই কথাৰ লগত কৈ দিছে এটো কেলে কৰে আমি বেলেগ এটা एग्जांपल চাওঁ সাপোজ বেলেগ এটা বডিয়ে পি পৰা কিউ লে গৈ আছে ইয়াৰ পৰা ইয়ালে সাপোজ ডিসটেন্স 10 মিটাৰ
ইয়াৰ পৰা ইয়ালে সাপোজ ডিসটেন্স 10 মিটাৰ ইয়াৰ পৰা ইয়ালো 10 মিটাৰ ঠিক আছে বা মই অলপ ডাঙৰকে লৈছো দুটা ভাগতে ভাগ কৰি লৈছো 20 মিটাৰ ওকে এটা p ৰ পৰা r লে 20 মিটাৰ r ৰ পৰা q লে কিমান 20 মিটাৰ মই সাপোজ কলো যে p ৰ পৰা r লে যাবলৈ মোক 4 সেকেন্ড সময় লাগে r ৰ পৰা q লে যাবলৈ 4 সেকেন্ড সময় লাগে ঠিক আছে ইনে যদি চাও ডেফিনেশন মতে যদি চাও এটুক আমি কি বুলি কব পাৰিম ইউনিফৰ্ম স্পীড বুলি কব পাৰিম কেলে কব পাৰিম বিকজ p ৰ পৰা r লে হি কিমান মিটাৰ ডিসটেন্স ট্ৰেভেল কৰিছে 20 মিটাৰ ডিসটেন্স ট্ৰেভেল কৰিছে কিমান সেকেন্ডত কৰিছে 4 সেকেন্ডত কৰিছে আৰু r ৰ পৰা q লে আকৌ হি 20 মিটাৰ ডিসটেন্স ট্ৰেভেল কৰিছে কিমান সেকেন্ডত কৰিছে 4 সেকেন্ডত কৰিছে that means 4 second time interval এটাত কিমান ডিসটেন্স ট্ৰেভেল কৰি আছে 20 মিটাৰ ডিসটেন্স ট্ৰেভেল কৰি আছে সো এনেকা ধৰণৰ স্পিড বিলাকক আমি ইউনিফৰ্ম স্পিড বুলি কওঁ কিন্তু এই বস্তুটো কাৰেক্ট নহয় এটো হৈছে ভুল কেনেকে ভুল হ'ব পাৰে সেই কথাটোকে মই দেখাইছো p ৰ পৰা r লে 20 মিটাৰ বুলি ক'লে সো এই 20 মিটাৰটো মই ভাগ কৰি দিলো 10 মিটাৰ 10 মিটাৰ ওকে এতিয়া আমাক কৈছে যে কি p ৰ পৰা r লে 20 মিটাৰ ডিসটেন্স ট্ৰেভেল কৰিছে 4 সেকেন্ড এতিয়া মই কলো যে কি ফাৰ্স্ট 10 মিটাৰ ট্ৰেভেল কৰিছে হি 3 সেকেন্ডত আৰু নেক্সট 10 মিটাৰ হি ট্ৰেভেল কৰিছে 1 সেকেন্ড কিন্তু বডিটোৱে p ৰ পৰা r লে টোটাল কিমান ডিসটেন্স ট্ৰেভেল কৰিলে 20 মিটাৰ ইয়াত কৈ লিখে কিমান টাইমত 3 + 1 4 সেকেন্ডত ইয়াতো কৈছে যে কি 4 সেকেন্ডত 20 মিটাৰ ডিসটেন্স ট্ৰেভেল কৰিলে আৰু ইয়াতো কৈছে এই ইনফৰমেশনৰ পৰা আমি গম পাও যে কি 4 সেকেন্ডত হি 20 মিটাৰ ডিসটেন্স ট্ৰেভেল কৰিলে কিন্তু ইয়াত যদি চাও আমি এটা 3 সেকেন্ড টাইম ইন্টাৰভেল আৰু এই 3 সেকেন্ড টাইম ইন্টাৰভেল হে 10 মিটাৰ ডিসটেন্স ট্ৰেভেল কৰিলে আৰু পাছৰ 1 সেকেন্ডত হি 10 মিটাৰ ডিসটেন্স ট্ৰেভেল কৰিলে that means ইকুৱেল ইন্টাৰভেল এটা ইকুৱেল ডিসটেন্স এটা আনইকুৱেল টাইম ইন্টাৰভেলতে ট্ৰেভেল কৰিছে গম পাইছে না কথাটো তো এই যেটো ৰিলেশন এই যেটো কন্ডিশন এই কন্ডিশনটোৰ মতে তো আকৌ এটো ইউনিফৰ্ম স্পীডত নপৰিব কেলে নপৰিব বিকজ ইয়াত আনইকুৱেল টাইম ইন্টাৰভেলত ইকুৱেল ডিসটেন্স ট্ৰেভেল কৰিছে that ইকুৱেল ডিসটেন্সে ট্ৰেভেল কৰিছে এটো হয় বাট টাইম ইন্টাৰভেলটো কি আনইকুৱেল কিন্তু ডেফিনিশনে কি কৈছে যে ইকুৱেল টাইম ইন্টাৰভেলছত যদি ইকুৱেল ডিসটেন্স ট্ৰেভেল কৰে সো ইয়াত ইকুৱেল টাইম ইন্টাৰভেলত ইকুৱেল ডিসটেন্স ট্ৰেভেল কৰিছে ইয়াতো দেখাত তেনেকৈ লাগিছে যে ইকুৱেল টাইম ইন্টাৰভেলত ইকুৱেল ডিসটেন্স ট্ৰেভেল কৰিছে দেখাতটো তেনেকৈ লাগিছে কিন্তু এনেকা ধৰণে যদি ভাঙি চাও সো সেই কাৰণে লগত এই ডেফিনিশনটোৰ লগত এটা কথা কৈ দিছে যে কি এই যেটো টাইম ইন্টাৰভেলৰ কথা ইয়াতে কোৱা হৈছে ইয়াত যেটো টাইম ইন্টাৰভেলৰ কথা কোৱা হৈছে এই টাইম ইন্টাৰভেলটো কি হ'ব লাগিব বহুত বেছি সৰু হ'ব লাগিব ঠিক আছে সো সেইটো হৈছে ইউনিফৰ্ম মোশনৰ বা ইউনিফৰ্ম স্পীডৰ ডেফিনিশন ঠিক আছে সিমিলাৰলি ইউনিফৰ্ম ভেলোসিটিৰ কথাও আমি ক'ব পাৰো ইউনিফৰ্ম ভেলোসিটিৰ কথা ক'লে আমি কি বুলি কম যে এটা বডিয়ে যদি ইকুৱেল টাইম ইন্টাৰভেলত বা ইকুৱেল টাইম ইন্টাৰভেলত যদি ইকুৱেল ডিসপ্লেসমেন্ট ট্ৰেভেল কৰে দেন সেই বডিটোৰ ভেলোসিটিটোক আমি কি বুলি কম ইউনিফৰ্ম ভেলোসিটি বুলি কম লগতে এইটো কথাও ক'ব লাগিব তাতো যে কি হে টাইম ইন্টাৰভেল বিলাক কি হ'ব লাগিব হৰু হ'ব লাগিব স্মল টাইম ইন্টাৰভেল হ'ব লাগিব ঠিক হেৰে ইয়াত আছে নন ইউনিফৰ্ম স্পীড তো নন ইউনিফৰ্ম স্পীড মানে কি হ'ব যদি এটা বডিয়ে এইটো এটা एग्जांपल এই বডিটোৱে কি কৰিছে ইকুৱেল ডিসটেন্স ট্ৰেভেল কৰিছে আনইকুৱেল ইন্টাৰভেল সো এই বডিটোৰ মোশনটোক আমি কি মোশন বুলি কম নন ইউনিফৰ্ম স্পীড বুলি কম ঠিক আছে কেলে কৈছো বিকজ ইকুৱেল ডিসটেন্স ট্ৰেভেল কৰিছে আনইকুৱেল ইন্টাৰভেল অফ টাইম সিমিলাৰলি নন ইউনিফৰ্ম ভেলোসিটি আমি ডিফাইন কৰিব পাৰো কেনেকৈ ডিফাইন কৰিম যদি এটা বডিয়ে ইকুৱেল ডিসপ্লেসমেন্ট ট্ৰেভেল কৰে ইন আনইকুৱেল ইন্টাৰভেলস অফ টাইম দেন আমি সেই বডিটোৰ যেটো velocity hobo he velocity to আমি কি বুলি কম ইউনিফর্ম velocity ঠিক আছে নেক্সট এটা বস্তু আছে এভারেজ স্পিড বা এভারেজ velocity ঠিক আছে এটা এভারেজ স্পিড বা এভারেজ velocity মানে কি ওকে আমি এভারেজ মানে কি জানো সাপোজ তোমালোকে সাপোজ ফিজিক্সৰ এক্সামত টেষ্টত এবাৰ পালা 40 এবাৰ পালা 60
আৰু এবাৰ কলা সাপোজ 80 সো ইহতৰ এভাৰেজ লব লাগে সো আমি কেনেকে লম গুটি এটা প্লাস কৰিম 40 plus 60 plus 80 টোটাল কেটা एग्जाम হল তিনটা সিম্পল এটো এনেকা ধৰণে আমি কি উলিয়াও এভাৰেজ উলিয়াও এই তিনটাৰ কি উলিয়ালো আমি এভাৰেজ উলিয়ালো ঠিক আছে ওকে এতিয়া মই কলো কি মই সাপোজ এৰ পৰা বি লে গলো এন্ড দেন বি ৰ পৰা সি লে তো এৰ পৰা বি লে সাপোজ মই আহিলো 40 কিলোমিটাৰ পাৰ আৱাৰত আৰু বি ৰ পৰা সি লে আহিলো সাপোজ 60 কিলোমিটাৰ পাৰ আৱাৰ এটা মুখ খুদিছে যে কি এভাৰেজ স্পিড টু কিমান আৰু এটা এভাৰেজ স্পিড টু যদি মই উলিয়াবলৈ গৈ মই যদি 40 প্লাস 60 ডিভাইডেড বাই 2 কৰি দিও এটো ভুল হ'ব এটো কি হ'ব ভুল হ'ব তো তেতিয়া হলে এভাৰেজ স্পিড মানেনো কি আমি এটো চাব লাগে ঠিক আছে এভাৰেজ স্পিড মানে হৈছে কি এভাৰেজ স্পিড উলিয়াবলৈ যাওঁতে আমি সদায় এটা বস্তু চাব লাগে যে কি ইনিশিয়াল পজিশনৰ পৰা ফাইনাল পজিশনটো পাওঁতে কিমান টাইম লাগিলে হেতু চাব লাগে আৰু কিমান ডিসটেন্স ট্ৰেভেল কৰিলে হেতু চাব তো এই কেছটো মই যদি এভাৰেজ স্পিড উলিয়াবলৈ হয় তেতিয়া হলে মই কি কৰিব লাগিব যে এৰ পৰা সি লে যাওঁতে বডিটোৱে কিমান ডিসটেন্স ট্ৰেভেল কৰিলে মই জানিব লাগিব কিমান ডিসটেন্স ট্ৰেভেল কৰিলে AB + BC টোটাল ডিসটেন্স হৈ গল সো এৰ পৰা সি লে যাতে কিমান টাইম লাগিলে মই হেতু জানিব লাগে ডিভাইডেড বাই টাইম তো বডি এটাৰ এভাৰেজ স্পিড মানে কি সিম্পলি এভাৰেজ স্পিড মানে হৈছে কি যে বডি এটাৰ কিমান ডিসটেন্স ট্ৰেভেল কৰিছে টোটাল divided by time average speed equal to kiman hobo total distance divided by total time so total distance divided by total time eto ke ami ki boli kolo average speed boli kolo thik ase okay ketiao eitu koribo na lage 40 plus 60 divided by 2 etu koile etu bhul hobo enoka hono question eta mo korim tetia ami gom pam Similarly, যদি এভারেজ ভেলোসিটি খুদে আমাক তো এভারেজ ভেলোসিটি হলে কি কৰিব লাগিব এভারেজ ভেলোসিটি ইকুয়াল টু টোটাল ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম ইয়াৰ পৰা ইয়ালে বডিটো যাতে টোটাল ডিসপ্লেসমেন্ট কিমান AC সো কিমান হ'ব AC ডিভাইডেড বাই কিমান টাইম লাগিলে টাইমটো আমি পুট কৰি দিব লাগিব तो एवरेज स्पीड আমি কেনেকৈ উলিয়াম টোটাল ডিসটেন্স ডিভাইডেড বাই টোটাল টাইম আৰু এভাৰেজ ভেলোসিটিটো আমি কেনেকৈ উলিয়াম টোটাল ডিসপ্লেসমেন্ট ডিভাইডেড বাই টোটাল টাইম ওকে আমাৰ ওচৰত আৰু ওয়ান টাইপ অফ স্পীড বা ওয়ান টাইপ অফ ভেলোসিটি আছে এটো হৈছে কি ইনস্ট্যান্টেনিয়াস স্পীড ওকে ইনস্ট্যান্টেনিয়াস স্পীড মানে কি বা ইনস্ট্যান্টেনিয়াস ভেলোসিটি মানে কি এটা যদি চাও আমি এৰ পৰা বি লে গল বডিটো এও 40 কিলোমিটাৰ পাৰ আৱাৰ 60 কিলোমিটাৰ পাৰ আৱাৰ এও বাদ দিয়ে বডি এটা এৰ পৰা বি লে গল বি পৰা আকৌ কোলে গল সি লে তো মুক যদি কোনোবা এজনে প্ৰশ্ন কৰিলে এই যে বাটতে এটা পইণ্ট পালে পি এৰ পৰা বি লে গৈ থাকোতে এই বাটত যে পি পইণ্টটো পালে এই পি পইণ্টটো পোৱাৰ যেটো সময় এই সময়খিনিতনো স্পিডটো কিমান আছিল মুক সাপোজ এনেকুৱা ধৰণে কোৱেশ্চনটো খুদিলে সো তেতিয়া মই কি আনসাৰ দিম Hey, is it a speed? Hey, speed to ke kobo ki instantaneous speed. That means speed at that instant. Particularly, a point to pound as to time asile. Hey, time to kiman speed to. Hey, to ke ami ki boli kom instantaneous speed boli kom. But a p point to pound e body to je velocity asile. Hey, velocity to ke ami ki boli kom instantaneous velocity pound. A point to pound. Suppose bole ami ইয়াৰ পৰা 0 সেকেন্ডত স্টার্ট কৰিলো সাপোজ 3rd সেকেন্ডত গৈ কোত পালগে গৈ 3rd সেকেন্ডত গৈ পি পইণ্টটো পালগে আমি সো এই 3rd সেকেন্ডত নো বডিটোৰ স্পিড বা বডিটোৰ ভেলোসিটি কি আছিল হেতুকে আমি কি বুলি কম ইনস্ট্যান্টেনিয়াস স্পিড বা ইনস্ট্যান্টেনিয়াস ভেলোসিটি বুলি কম মই ইনস্ট্যান্টেনিয়াস স্পিড বা ইনস্ট্যান্টেনিয়াস ভেলোসিটিৰ লগত ৰিলেটেড যিবিলাক questions আছে এই ইনস্ট্যান্টেনিয়াস স্পিড আৰু ইনস্ট্যান্টেনিয়াস ভেলোসিটি এই টপিক দুটা মই ডিটেইলছত বেলেগ এটা ক্লাছত ডিসকাস কৰিম আজি মেইনলি মই এভাৰেজ স্পিডৰ লগত ৰিলেটেড কিছুমান প্ৰবলেম কৰা তো
এভাৰেজ স্পীড বা এভাৰেজ ভেলোচিটি লগত ৰিলেটেড সো মই ভাবিছো তোমালোকে বুজি পালা এভাৰেজ স্পীড এভাৰেজ ভেলোচিটি কি হয় আৰু লগতে ইনস্ট্যান্টেনিয়াস স্পীড বা ইনস্ট্যান্টেনিয়াস ভেলোচিটি কি হয় হে সম্পৰ্কে অকনমান কলো সো ইনস্ট্যান্টেনিয়াস স্পীড মানে কি velocity speed at any instant at a particular instant বা instantaneous velocity মানে কি velocity at a particular instant ঠিক আছে ওকে এতিয়া আমাৰ যখন বাইক থাকে বা আমাৰ যখন গাড়ী থাকে ঠিক আছে তাৰ এটা মিটাৰ লাগি থাকে হে মিটাৰটো কি জুখে স্পীড জুখে কি স্পীড জুখে ইনস্ট্যান্টেনিয়াস স্পীড জুখে দ্যাট মিন্স প্ৰতিটো ইনস্ট্যান্টত বাইকখন বা কাৰখন কিমান স্পীডত গৈ আছে तार मेजरमेंट टू दिए आमाक हे मीटर और हे मीटर नाम की मीटर नाम আছে স্পিডোমিটার সো স্পিড জুখিবলে যেটো মিটার ইউজ কৰা হয় আমাৰ বাইক বা গাড়ী বিলাকত হে মিটাৰটো নাম আছে কি স্পিডোমিটাৰ আৰু হে মিটাৰটোৱে এভাৰেজ ভেলোচিটি বা এভাৰেজ স্পিড নিদিয়ে আমাক কি দিয়ে ইনস্ট্যান্টেনিয়াস স্পিড দিয়ে দ্যাট মিন্স প্ৰতিটো ইনস্ট্যান্টত স্পিড কিমান হেতু দিয়ে ঠিক আছে ওকে এতিয়া আমি কেটামান প্ৰবলেম কৰো Okay, our NCERT book আছে NCERT book for example 3.1 3.1 the example আছে এই example কে আমি first discuss কৰো একদম ইজি হয় তো তাৰ কাৰণে খালি আমাক এটা ফিগাৰ ৰাখি লব লাগিব तनके नंबर लाइन और डोरे लाइन रखिलो से एटू सपोज O O0 नेक्स्ट 40 80 120 160 200 240 तुम्हारा मैं क्वेश्चन तो लिखी दिया ना तुम्हारे बुक खन लोय सब पारा क्वेश्चन 3.1 एनसीईआरटी কৰি থোৱা আছে एग्जांपल next 280 তাৰপিছত আহিব 320 তাৰপিছত আহিব 360 ওকে ওপি এখিনি আছে ডিসটেন্স বিলাক ঠিক আছে এবু মিটাৰত আছে এখিনি মিটাৰত আছে ঠিক আছে সো কোৱেশ্চনটোত কৈছে কি a car is moving along a straight line say OP or পৰা P লে a straight line এৰ ট্ৰেভেল কৰিছে it moves from O to P or পৰা P লে গৈছে in 18 second or পৰা P লে যাওঁতে কিমান টাইম লাগিলে 18 সেকেন্ড লাগিল and returns from P to Q তাৰ পৰা কি কৰিলে P পৰা Q লে আহিল in 6 second P পৰা Q লে যাওঁতে কিমান টাইম লাগিলে 6 সেকেন্ড লাগিলে O to P লে গল और পৰা P লে গল সো টাইম লাগিলে কিমান और পৰা P লে যাওঁতে টাইম লাগিলে 18 সেকেন্ড আৰু P পৰা Q লে আহিলে P পৰা Q লে যাওঁতে টাইম লাগিলে কিমান 6 সেকেন্ড এতিয়া আমাক কোৱেশ্চনত উলিয়াব দিছে কি what are the average velocity and average speed of the car in going from O to P প্ৰথম উলিয়াব দিছে যে কি O পৰা P লে যাওঁতে एवरेज वेलोसिटी और एवरेज स्पीड किमान हेतु लियाब दिसे नेक्स्ट आमा Q लियाब दिसे फ्रॉम O to P and back to Q O পৰা P ले गय P পৰা আকৌ Q ले उभति आवते एवरेज स्पीड किमान और एवरेज वेलोसिटी किमान आमा हेतु लियाब दिसे ओके तो फर्स्ट आमी कोनटु कंडीशन चाও फ्रॉम O to P O পৰা P ले जाने Q ले हेतु ओके O পৰা P ले जाने सिंपली जदि चाও आमी किमान टाइम লাগিলে आमा टाइम इंटरवल किमान 18 सेकंड किमान डिस्टेंस ट्रैवल करिले और পৰা P ले टोटल डिस्टेंस किमान 360 मीटर আৰু যদি চাও ডিসপ্লেসমেন্ট টু কিমান 360 মিটাৰ ট্ৰেভেল কৰিছে তেতিয়া হলে এভাৰেজ স্পীড কেনেকৈ উলিয়াম टोटल डिस्टेंस डिवाइडेड बाय टोटल टाइम टोटल डिस्टेंस किमान 360 मीटर टाइम किमान 18 सेकंड एटु कैलकुलेशन কৰিলে আমি কিমান পাম 20 मीटर पर सेकंड तो
এভাৰেজ স্পীড আমি কিমান পালো 20 মিটাৰ পাৰ সেকেন্ড কেনেকৈ উলিয়ালো টোটাল ডিসটেন্স ডিভাইডেড বাই টোটাল টাইম ওকে নেক্সট এভাৰেজ ভেলোসিটি উলিয়াব লাগে তো এভাৰেজ ভেলোসিটি আমি কেনেকৈ উলিয়াম টোটাল ডিসপ্লেসমেন্ট ডিভাইডেড বাই টোটাল টাইম এটো স্ট্ৰেট লাইনত ট্ৰেভেল কৰিছে সো ডিসটেন্স ইকুৱেল টু ডিসপ্লেসমেন্ট সো কিমান হ'ব 360 মিটাৰ ডিভাইডেড বাই 18 সেকেন্ড একে আমাৰ কিমান আহিব 20 মিটাৰ পাৰ সেকেন্ড So first part to 20 meter per second average speed और average velocity हमें पाल next part to कैसे जे कि और पड़ा p ले गया को p पड़ा q ले उभटिया होते average speed और average velocity किमान আমাকে বল দিছ ঠিক আছে ওকে এটা মহাই দিছ এবাৰ আমাৰ কন্ডিশনটো কি O to P and P to Q या total time तो हमारे किमान लगे और पड़ा P ले जाने time डोले 18 second and P पड़ा को Q ले वाले हमारे time डोले किमान 6 second so total time to 18 plus 6 किमान हो 24 second okay इधर distance किमान हो अभी साम total distance तो किमान travel कोई ले हमें हेतु साम total distance किमान travel कोई और पड़ा P ले distance किमान 360 तारपरा p পৰা q ले आइले सो टोटल डिस्टेंस तो किमान होबो op plus pq op किमान 360 मीटर আৰু pq किमान আমি ক্যালকুলেট কৰিব লাগিব কিমান হ'ব এটা ঘৰত 40 40 কে আছে ইয়াতো 40 ইয়াতো 40 ইয়াতো 40 তিনটা ঘৰ কিমান হ'ব 120 সো তো কিমান হ'ব 480 মিটাৰ ঠিক আছে এটা পাম আমি কিমান 480 মিটাৰ ওকে নেক্সট ডিসপ্লেসমেন্ট কিমান হ'ব চাও আমি ডিসপ্লেসমেন্ট ইয়াত ইনিশিয়াল পজিশনটো কি ও ফাইনাল পজিশনটো কি কিউ ও আৰু কিউ মাজৰ ডিসটেন্স কিমান 240 মিটাৰ তেতিয়ালে এভাৰেজ স্পীড কেনেকৈ উলিয়াম এভাৰেজ স্পীড টোটাল ডিসটেন্স ডিভাইডেড বাই টোটাল টাইম টোটাল ডিসটেন্স কিমান 480 মিটাৰ টাইম কিমান 24 सेकंड सो कैलकुलेट কৰিলো কিমান পাম 20 মিটাৰ পাৰ সেকেন্ড ঠিক আছে এভাৰেজ ভেলোসিটি উলিয়ালো টোটাল ডিসপ্লেসমেন্ট ডিভাইডেড বাই টোটাল টাইম টোটাল ডিসপ্লেসমেন্ট কিমান ইয়াতে 240 আৰু টাইম কিমান 24 সেকেন্ড সো আমি কিমান পালো 10 মিটাৰ পাৰ সেকেন্ড সো এই কেছটোত আমি एवरेज स्पीड तो किमान पालो 20 मीटर पर सेकंड और एवरेज वेलोसिटी तो আমি কিমান পালো 10 मीटर पर सेकंड सो এটো হইছিলে আমাৰ एग्जांपल 3.1 एनसीईआरटी বুকৰ সো তোমালোকে কোৱেশ্চনটো চাই লবা মই সলভ টু কৰিম বুকত কৰি থোৱা আছে ওকে নেক্সট আমি এটা কোৱেশ্চন চাম এনেকুৱা ধৰণৰ কোৱেশ্চন কেতিয়াবা হয়তো আহে লাষ্ট দুটা কোৱেশ্চন কৰিম सपोज এটা বডি स्टेशन ए পৰা स्टेशन बी ले গল হৈ গল মাজতে আৰু এটা স্টেশন আছে सपोज सी ए পৰা सी ले डिस्टेंस टू डी মানে ইকুৱেল ডিসটেন্স আৰু सी পৰা बी लो কিমান d এতিয়া ए পৰা सी ले গল v1 স্পিডত सी পৰা b ले গল v2 স্পিডত তেতিয়ালে ইন দিস কেস মই খুদিছো কি যে एवरेज ए পৰা b ले जाওঁতে एवरेज स्पीड तो किमान कैलकुलेट কৰিব লাগে क्वेश्चन तो মই কেনেকৈ কৰো যে এটা বডি টোটাল কিমান ডিসটেন্স ট্ৰেভেল কৰিছিলে 2d ডিসটেন্স ট্ৰেভেল কৰিছে সো তাৰে ফাৰ্স্ট হাফ টু ট্ৰেভেল কৰিছে v1 স্পীডত নেক্সট হাফ টু ট্ৰেভেল কৰিছে কিমান v2 স্পীডত আধা ডিসটেন্স v1 স্পীডত আধা ডিসটেন্স v2 স্পীডত ট্ৰেভেল কৰিছে দেন মই এই কেছটো কি উলিয়াব দিছো যে এভাৰেজ স্পীড কিমান হ'ব মই হেতু উলিয়াব দিছো सो तार কাৰণে আমি কি কৰিব লাগিব প্ৰথম টোটাল ডিসটেন্স কিমান হেতু আমি জানিব লাগিব ওকে টোটাল ডিসটেন্স কিমান হ'ব d plus d 2d সো টোটাল ডিসটেন্স তো আমি কিমান পালো d plus d 2d এতিয়া আমাক কি লাগিব টাইম টু লাগিব সো টাইম টু আমি কেনেকৈ পাম सपोज a পৰা c ले টাইম লাগিলে t1 আমি ধৰি ললো দেন b পৰা c পৰা b ले টাইম লাগিলে t2 সো টোটাল টাইম তো কিমান হ'ব আমাৰ টোটাল টাইম তো আমাৰ কি হ'ব t1 plus t2 ओके
এতিয়া আমি জানো a পৰা c লে কিমান স্পিডত গল v1 স্পিডত ডিসটেন্স কিমান d টাইম কিমান লাগিলে t1 দেন ৰিলেশনটো কেনেকুৱা বনে যে স্পিড ইকুৱেল টু ডিসটেন্স ডিভাইডেড বাই টাইম তেতিয়া হলে টাইম ইকুৱেল টু কিমান হ'ব ডিসটেন্স ডিভাইডেড বাই স্পিড সিমিলাৰলি ইয়াটো কি বনিব টাইম t2 ইকুৱেল টু d divided by v2 distance divided by speed so time to ইয়াত পালো d by v1 ইয়াত পালো t2 equal to d by v2 এতিয়া হলে এভারেজ স্পিড to আমি ক্যালকুলেট কৰিব লাগে so total distance divided by total time total distance 2d total time t1 plus t2 t1 ৰ ভ্যালু কিমান d by v1 আৰু t2 ৰ ভ্যালু d by v2 তো এটো 2d হল d2 কমন আহিলে 1 by v1 plus 1 by v2 dd cancel out হল উপর থাকিলে 2 ইয়াত v1 v2 যদি মই এলসিএম লও ইয়াত হ'ব v1 plus v2 সো এই v1 v2 টু উপরে গুছি যাব ঠিক আছে এটো উপরে গুছি গলে কিমান হ'ব 2v1 v2 divided by v1 plus v2 okay so average speed to kiman palu ami v average equal to ami kiman palu 2v1 v2 divided by v1 plus v2 eto ketia hoise jetia eta body e total distance or adha distance to 2d tar adha distance to kiman travel korise v1 speed next adha du v2 speed jodi travel kore tetia hole average speed to ami kenake uliam kuntu formula use kori 2v1 v2 divided by v1 plus v2 এই ফর্মুলাটো ইউজ কৰি আমি উলিয়াব পাৰি ঠিক আছে সো এটো আছিল কোৱেশ্চনটো ওকে নেক্সট এতিয়া হইলো এনেকুৱা ধৰণে কোৱেশ্চনটা আহিব পাৰে ডাইৰেক্টলি আমি এই ফৰ্মুলাটো ইউজ কৰি প্লানি কৰিব পাৰো Okay, amak this is कि a car covers the first half of the distance between two places at a speed of 40 km per hour and the next half at a speed of 60 km per hour. तो দুদখৰ ঠাই মাজত এখন কাৰে ট্ৰেভেল কৰিছে সো কাৰখনে ট্ৰেভেল কৰোতে যেটো ফাৰ্স্ট হাফ আছিল ফাৰ্স্ট হাফ তো কিমান স্পিডত গল 40 km per hour ত গল দেন নেক্সট হাফ তো কিমানত গল 60 km per hour ত গল তেতিয়া হলে আমাক উলিয়াব দিছে কি যে এই কাৰখনৰ এভাৰেজ স্পিড তো কিমান আছিল এটো আমি উলিয়াব লাগে কই থাকিব দৰকাৰ নাই কাৰণ ফাৰ্স্ট হাফ v1 স্পিডত গৈছে সেকেন্ড হাফ v2 স্পিডত গৈছে তেতিয়া হলে আমাৰ ফৰ্মুলা কি v এভাৰেজ ভেলোচিটি উলাৰ ফৰ্মুলা আছিল কি 2v1 v2 divided by v1 plus v2 ফৰগত ইয়াত পুট কৰি দিলে হৈ গল কাম 2 into v1 or value 40 v2 value 60 v1 plus v2 40 plus 60 100 এটো কিমান পালো আমি 48 km per hour এটা আমি বেলেগ ধৰণে কই থাকিব দৰকাৰ নাই আমি ডাইৰেক্টলি এটো ফৰ্মুলা এপ্লাই কৰি এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক কৰিব পাৰো যদিহে আমাক কৈ দিয়ে কি ফাৰ্স্ট হাফ টু 40 গল সেকেন্ড হাফ টু ইমানত গল ফাৰ্স্ট হাফ টু v1 ত গল সেকেন্ড হাফ টু v2 ত গল দেন আমি ডাইৰেক্টলি এটো ফৰ্মুলা ইউজ কৰি প্লানি এই ফৰ্মুলাটো ইউজ কৰি প্লানি আমি এভাৰেজ স্পিড উলিয়াব পাৰি ঠিক আছে সো আজি ইমানখিনি কৰিলো নেক্সট ক্লাছত আমি হয়তো ইনস্ট্যান্টেনিয়াস স্পিড বা ইনস্ট্যান্টেনিয়াস ভেলোসিটি বা সেইখিনি পঢ়াৰ আগত আমি অলপ ডিফাৰেন্সিয়েশন শিকি ল'ব লাগিব সো সেই কথাখিনি আমি নেক্সট ক্লাছত পঢ়িম ভাবিছো আজি ক্লাছটো তোমালোকে বুজি পালা যদি তোমালোকৰ কিবা ডাউটস থাকে মোক কমেন্ট সেকশনত জনাব পাৰা বা তোমালোকে মোক পাৰ্সোনালি যোগাযোগ কৰিব পাৰা মোৰ ফোন নম্বৰটো হৈছে 8399047794 আৰু খুব সোনকালে এটা নতুন ভিডিঅ লৈ তোমালোকৰ মাজলৈ আহি আছো সো আজিলৈ ক্লাছটো ইমানতে সামৰিছো থ্যাংক ইউ